মোৰ হাতত আজি মই কি লৈ আহিছো কোৱাচোন কি লিখা আছে এইবিলাক কি লিখা আছে কোৱাচোন জানিবা নে নাজানা দিয়া কোৱা আৰু এইবিলাক এই চোৱা আখৰ লিখা আছে বৰ্ণ লিখা আছে অ অ এইবিলাক লিখা আছে নে অ এইবিলাক এতিয়া মই তোমালোকক এখন এখনকে দিম আৰু মই যি কওঁ তোমালোকে কেৱল এখন চাই যাবা আঙুলি দিবই লাগিব কিন্তু দেই সবে আঙুলি দি যাবা দেই মই কি কওঁ শুনি যাবা প্ৰথম ছ আখৰক ধৰিছা প্ৰথম ছ আখৰ মই কৈ যাম তুমি শুনি যাবা দেই তোমালোকে ছ সা সি সি সু সু শ্রী সে সই সু সৌ আৰু এবাৰ কম ছ সা সি সি সু সু শ্রী সে সই সু সৌ এতিয়া মোক এজনে মাতি মোক শুনাব লাগিব আহা জিতু আহা এইখন চবে চাই যাবা জিতু কি কয় শুনি যাবা দেই ভুল হলা কথা নাই মই শুদ্ধ কৰি দিম কেৱল চেষ্টা কৰা ই টু টু টি দে দৈ তো ধুনীয়া পাৰিছা এতিয়া মই সু জিতু দেখা দিব ইয়াতে আহা আৰু মোক সুটো দেখাই দিয়া কোনটো সু দেখাই দিছে আহা একদম উঠি আহা আৰু মোক দেখাই দিয়া কোনটো ধুনীয়া চাপৰি ক্লাপ কৰা পাৰিছে বঢ়িয়া এতিয়া জয়নী আহিব জয়নীয়ে মোক ছয় দেখাই দিব ছয় ধুনীয়া আৰে চোৱা ছয় দেখাই দিছে দেখা পাইছা না চবে দেখা পাইছা ছয় দেখা পাইছা চিনি পাইছা ধুনীয়া ক্লাপ কৰা পাৰিছে নে নাই বঢ়িয়া পাইছো মই প্ৰথম শব্দটো লৈছো এইটো কি প্ৰথম ছ এতিয়া কোৱাছো প্ৰথম ছ শব্দ দি আখৰেদি কি শব্দ আছে ইমান শব্দ চকু কলা চকা আৰু চকী আৰু বুঝবা ইমান পাইছা প্ৰথমতে কলা চকা আৰু কি আহিল চকু ধুনীয়া আৰু চুলি চকী আৰু এটা আছে চৰাই বঢ়িয়া ইমান শব্দ পাৰিছা প্ৰথম ছদি ধুনীয়া নিশ্চয় মই দি যোৱা এটা শব্দ ভাবিব আৰু লিখিব মই দি যোৱা শব্দ এটা ভাবা আৰু লিখাচোন তুমি এবাৰ যিটো কলমেৰে এটা বাক্য আমাক লিখিব প্ৰথম কৈ লোৱা তাৰপিছত বাক্যটো ধুনীয়াকে লিখি দিবা কলম বঢ়িয়া কলম আছেতো লিখা এতিয়া কি ধুনীয়াকে লিখিছা তুমি কি লিখিছা মোৰ এটা কলম আছে ধুনীয়া লিখিছা কিন্তু তোমাৰ ইয়াতে এটা সৰু মই দৰাই দিওঁ কি জানানে এই যে তুমি আছে লিখিছা আছে মাত্ৰা লাগিছিল নহয় আঠ মাত্ৰা লাগে দ্বিতীয় ছত মাত্ৰা লাগে গতিকে এই মাত্ৰাটো তুমি দিব লাগিব আৰু যেতিয়া এটা বাক্য শেষৰ ফালে আমি কি দিওঁ দাদি এতিয়া মনত পৰিছে বঢ়িয়া কি লিখিছা তুমি ধুনীয়া